মৰ্নিং গাইজ, আজি আমাৰ কালুগাঁও খেলপথাৰৰ পৰা আপোনালোকক মই ব্লগটো আৰম্ভ কৰিছোঁ। আমাৰ কালুগাঁও খেলপথাৰত যিহেতু 4দিনীয়া ফুটবল খেল হ'ব, তাৰে আজি প্ৰথম দিনা, প্ৰথম ৰজনী, আৰু এতিয়া সন্ধিয়াৰ পৰা আৰম্ভ হ'বলৈ হৈছে। এয়া চাওক, মোৰ পাছফালে দেখিছেনে পূৰা হুঁচৰি দল আহিছে। প্ৰথমে হুঁচৰি গাইহে ফুটবল খেলখন আৰম্ভণি কৰিব, আৰু খেলুৱাবিলাকে দেখিছেনে পূৰা প্ৰেক্টিছ কৰি আছে। আৰু তেখেতকো আমি মঞ্চত আসন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অন্যতম সমাজকৰ্মী নিপেন। ইয়াৰ পাছতে আমি আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত কিছু কলংক উপস্থিত হৈছে। তাৰ বাবে আমি ক্ৰীড়ামোদী ৰাইজৰ ওচৰতো আমি ক্ষমা বিচাৰিছোঁ। তেখেতে খন্তেক পাছতেই আমাৰ আজি অনুষ্ঠিত হ'বলগীয়া অসম ৰেঞ্জাৰ্ছ যোৰহাট বনাম শালবাগান FC কোকৰাঝাৰৰ যিখন প্ৰথম মেটচ অনুষ্ঠিত হ'ব, এখন শুভ উদ্বোধন কৰিব। আমি তেখেতক এয়া ইতিমধ্যে আমাৰ মঞ্চত আহি শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈদেৱ আহি পাইছে। আমি তেখেতক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ বিধায়ক মহোদয়ে মঞ্চত আসন গ্ৰহণ কৰিছে। ইয়াৰ পাছতে আমি পৰিচালনামন্ত্ৰীৰ ফালৰ পৰা তেখেতক অকণমান মৰম যাচিব বিচাৰিছোঁ। ইয়াৰ পাছতে আমি উদ্বোধনী ভাষণ দিবৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধা জনাই, মৰম জনাই খুব চমুকৈ দুটামান কথা ক'ব খুজিছোঁ। খেলৰ কাৰণে চব ৰৈ আছে, মই নিজে দেৰি কৰিছোঁ, আৰু এতিয়া যদি কথা কৈ থাকোঁ ডেফিনেটলি মোক গালি পাৰিব আপোনালোকে। আজি আপোনালোকে যি খেল খেলাইছে, সেই ক্ৰীড়া প্ৰতিযোগিতাৰ কাৰণে মই প্ৰথমতে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বেছি দীঘলীয়াকৈ একো নকৈ মাত্ৰ মই এইটোৱে কথা ক'ব খুজিছোঁ যে মই শিৱসাগৰৰ MLA হোৱাৰ পাছত ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো 50 কোটি টকাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো আনিছোঁ। আৰু এতিয়া আপোনালোকে সকলোৱে জানে যে আমাৰ ৰূপহী পথাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটোৰ কাম চলি আছে, কিছুদিনৰ পিছত শেষ হ'ব। তাৰপাছত আমাৰ হেৰি ফিল্ডখনৰ কাৰণে কি কয় এইটো, আমাৰ দৰবাৰ ফিল্ডখনৰ কাৰণে মই ষ্টেডিয়াম এটাৰ ব্যৱস্থা কৰি দিছোঁ, সেইটোৰ কামো চলি আছে। আৰু আমাৰ এইটো ষ্টেডিয়াম কি কয় মেইন ষ্টেডিয়ামটো আমাৰ পিয়ন চিকেন ষ্টেডিয়ামৰ কাৰণেও 2.5 কোটি টকাৰ এটা ফাণ্ড চেংচন কৰি আনি সেইখিনি দিয়াৰো ইতিমধ্যে ব্যৱস্থা কৰিছোঁ। তাতকৈ বহুত বেছি খেলৰ কাৰণে এতিয়ালৈকে কৰিব পৰা নাই। আমাৰ টেনিছ কোৰ্টখনৰ কাৰণে, টেনিছ আমাৰ যিটো ক্লাব আছে তাৰ কাৰণে কিছু পইচাৰ ব্যৱস্থা কৰিছোঁ। বাকী এই খেলখনৰ কাৰণেও মই সহায় কৰিবলৈ ইচ্ছুক, যিখিনি কৰিব লাগে ডেফিনেটলি কৰিম। কিন্তু আজিৰ পৰা পঞ্চায়ত নিৰ্বাচন আৰম্ভ কৰিছে, পঞ্চায়ত নিৰ্বাচনৰ আজিৰ পৰা আৰম্ভ হৈছে, গতিকে ইয়াত মই ৰাজহুৱাকৈ একো ক'ব নোৱাৰোঁ। সেইকাৰণে মই ইয়াৰ পাছত মিটিংখনৰ পাছতে উদ্যোক্তাসকলৰ লগত কথা পাতি যিটো সহায় কৰিব লাগে সহায় কৰি যাম। আৰু খেলখনত যিসকল চেম্পিয়ন হ'ব তেখেতসকলৰ কাৰণে মই কিবা এটা দিবলৈ পালে ভাল পাম। চেম্পিয়ন টিমটোক মোৰ পিনৰ পৰা কি কৰিলে ভাল হ'ব কয়, চেম্পিয়নটো আৰু হেৰিয়া দুইজনকে মই জানো ছাৰ, দুইজনকে এটা প্ৰাইজ মানে কিমান আছিলে এনে 70,000 আৰু 50,000। 72 মই লগত 30 কৰি দিলে 1 লাখ হৈ যাব, আৰু 52 আৰু 25 মান কৰি দিলে বা 20 কৰি দিলে 70 হৈ যাব, হয় নে নহয়? সেইখিনি মই কৰি দিম। আৰু আপোনালোকৰ উদ্যোক্তাসকলৰ কাৰণে যিখিনি সহায় কৰিব লাগে সেইখিনি কৰিম। আৰু বেলেগ কথা নকওঁ, কিন্তু আজি খেলখনৰ 2জন ৰেফাৰী
কিবা এটা সন্মান কৰি যাবলৈ পালে ভাল পাম। মই দিনত 3জন থাকিব ন, 4জন থাকিব, 4জন ৰেফাৰীৰ কাৰণে মই কিবা এটা ব্যৱস্থা কৰি যাম। খালি আজি ঘোষণা কৰিব নোৱাৰি, ইয়াত পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল আৰু ভৱিষ্যতে যদি কিবা সহায় সহযোগ লাগে ক'ব। মই এতিয়া খুব তাৎক্ষণিকভাৱে কথাখিনি ক'লোঁ কাৰণে উদ্যোক্তাসকলৰ লগত কথাখিনি পাতি ল'ব নোৱাৰিলোঁ। যদি এই অঞ্চলৰ কোনোবা যিকোনো অনুষ্ঠানৰ কাৰণে এতিয়া মোৰ MLA ফাণ্ডটো আহি আছেহি 1 কোটি টকা, কোনোবা অনুষ্ঠানৰ কাৰণে এই মুহূৰ্তত দিবলগীয়া কিবা অনুষ্ঠান আছে মোক ক'লে মই আপোনালোকক কাইলৈ পৰহিলৈকে চেংচন কৰাই দিব পাৰিম। ধন্যবাদ। খেল আৰম্ভ হৈ গ'লে চাওক ফুটবল খেলাৰ দোকান দিছে চাওক, দোকান আৰু মানুহৰ বহুত সমাগম হৈছে আজি। যিহেতু আজি 5 দিন বহুত মানুহ হৈছে। দীঘলীয়া শ্বট হেড কৰি প্ৰতিযোগিতা কৰিলে ৰঙীয়া দলৰ ৰক্ষণভাগৰ খেলুৱৈৰ দ্বাৰা।